গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলিৰ পুনৰ সময় বৃদ্ধি ডিসেম্বৰ নহয় 2026 জানুৱাৰী মাহতে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংলগ্ন দলং আজি উত্তৰ গুৱাহাটী গৌৰীপুৰত দলং ট্ৰাম্পেট পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এই কথা দলং মুকলিৰ পিছতে প্ৰথম অৱস্থাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা হ'ব উত্তৰ গুৱাহাটী জিএনআৰসি পথেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং সংযোগী গৌৰীপুৰত নিৰ্মাণৰত ট্ৰাম্পেট মুকলি হ'ব 2026 চনৰ মাৰ্চ এপ্ৰিলত মুকলিৰ পিছতে গৌৰীপুৰত সংলগ্ন হ'ব দলং নতুন দলঙৰ লগতে উত্তৰ গুৱাহাটীৰ নগৰত নাথাকিব কোনো লিংক কেৱল 27 নং ৰাষ্ট্ৰীয় ঘাইপথতে দলং সংলগ্ন হ'ব উত্তৰ গুৱাহাটী ঘোঁৰাজানত থলুৱা লোকৰ বেদখলৰ বাবেহে উচ্ছেদ চলাব পৰা নাই উচ্ছেদ চলালে থলুৱাৰ বিৰুদ্ধে যোৱা বুলি নিউজ চলাব উত্তৰ গুৱাহাটী কৃত্ৰিম বানৰ পৰিকল্পনা IIT গুৱাহাটী প্ৰস্তুত কৰিব বাইহাটা চাৰিআলিৰ উৰণীয়া হেতু মুকলি হ'ব জুলাই মাহত ট্ৰাম্পেটটো হৈ নুঠিব এই ট্ৰাম্পেটটো নিৰ্মাণ হৈ উঠিবৰ কাৰণে প্ৰায় মাৰ্চ এপ্ৰিল লাগিব যেটো আমাৰ নেশ্যনেল হাইৱেৰ ওপৰত যেটো লুপবিলাক আমি বনাই আছো গতিকে প্ৰথম পৰ্যায় মাত্ৰ ব্ৰিজখন আৰু IIT গুৱাহাটী হৈ আমি অক্ষয় পাত্ৰ হৈ পেলাই গৌৰীপুৰ হৈ পেলাই আমি গুৱাহাটীত যাব পাৰিম গতিকে সেই পৰ্চনটো আমি জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ হৈ যাব কিন্তু যেটো গৌৰীপুৰ আৰু নেশ্যনেল হাইৱেৰ ওপৰত যেটো আমি ট্ৰাম্পেট বনাই আছো কি মে জুন হ'ব গতিকে দুটা পৰ্যায়ত আমি ইয়াক মুকলি কৰিব পৰা হ'ব কিমান পৰ্যায়ৰ কাম আৰু শেষ হৈছে কিমান পৰ্যায়ৰ কাম এতিয়াতো কাম প্ৰায় শেষ মাত্ৰ জয়নিং বিলাক লগাই আছে নৱেম্বৰ মাহত আমি সকলোৱে খোজকাঢ়ি পাৰ হৈ যাম মুকলি হ'ব মুকলি নহয় মুকলিটো হ'ব সময় লাগিব মুকলিৰ কাৰণে সাইডত ৰিং বেৰিয়াৰ লগাব লাগিব মুকলিৰ কাৰণে কাম থাকিব কিন্তু আমি খোজকাঢ়ি যাব পাৰিম আমাৰ দলং জানুৱাৰী ফেব্ৰুৱাৰী হ'ব জানুৱাৰীৰ 15 তাৰিখৰ আগতে আমি টাৰ্গেট ৰাখিছো নতুন দলং গুৱাহাটী উত্তৰ গুৱাহাটীটো সংলগ্ন হৈ যাব কিন্তু উত্তৰ গুৱাহাটীৰ পৰা নেশ্যনেল হাইৱে সংলগ্ন সেই সেকেন্ড যেটো পাৰ্ট সেই সেকেন্ড পাৰ্টটোৰ কাৰণে আৰু 2-3 মাহ লাগিব মানে এটা জিএনআৰসি হৈ চলিব এতিয়া প্ৰথম আমি টেম্পোৰাৰিলি ৰাস্তা এটা বনাম গুৱাহাটীৰ পৰা আহিলে গৌৰীপুৰত নামিলো গৌৰীপুৰৰ পৰা নামি জিএনআৰসি হৈ নেশ্যনেল হাইৱে ওলাম আৰু আমি মটৰ গাড়ী সৰু গাড়ী আৰু মিডিয়াম গাড়ী কৰিম কিন্তু ডাঙৰ গাড়ী নহয় কিন্তু যেতিয়া এই যত আমি বৰ্তমান থিয় হৈ আছো এই জায়গাখিনি যেতিয়া কমপ্লিট হৈ যাব এটো 5 লাইন তেল নেলৰ এটা ট্ৰাম্পেট বনি আছে এই কামখিনি হওঁতে আমাক মে পাবগৈ গতিকে অভিযোজন কৰোঁ কৈছে যে গোটেই সমগ্ৰ দেশতকৈ ধুনীয়া ধৰণৰ এটো এতিয়া আপোনালোকে লাহে লাহে দেখি আছে উত্তৰ গুৱাহাটীৰ লগত সংলগ্ন উত্তৰ গুৱাহাটীৰ লগত গৌৰীপুৰ মানে এইটো উত্তৰ গুৱাহাটী গতিকে আৰু বেলেগটো নাই গৌৰীপুৰক মই উত্তৰ গুৱাহাটীয়ে মানুহ আৰু স্যাৰ কামৰূপ জিলা অসামৰিক চিকিৎসালয়খনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু আনুষ্ঠানিক তাকো হৈ যাব অলপমান ছেপ্টেম্বৰ অক্টোবৰ মাহত কৰিম স্যাৰ তাত ডক্টৰৰ বহুত নিয়োজন কাৰণে ডক্টৰৰ অভাৱ অভিযোগ দূৰ কৰি আমি অক্টোবৰ নৱেম্বৰ মাহত ইয়াক উদ্বোধন কৰিম যাতে উদ্বোধন কৰাৰ পিছত সমস্যা নাথাকে সদায় থাকেই ইমাৰ্জেন্সি যদি ইফালৰ পৰা সিফালে কৰে সিফালৰ পৰা সিফালে কৰে এইটো আজি এবছৰৰ পৰা চলি আছে আজি ইমাৰ্জেন্সিৰ 50 বছৰ হ'ল তাৰ বিষয়ে মই বহুত দীঘলীয়াকৈ কৈ আহিছো বহুত পদবী খালী হৈ আছে এইমছত পদবী খালী হৈ আছে ফিলআপ কৰিম লাহে লাহে এইমছ এখন হৈ উঠোতে 10 বছৰ লাগে গতিকে পৰীক্ষামূলকভাৱে প্ৰত্যেক বছৰে কিবা নহয় কিবা তেওঁলোকে যোগ কৰি আছে যেতিয়া ষ্টুডেণ্টখিনি ইয়াৰ পৰা পাছ কৰিব পৰা হ'ব তাৰমানে 5 ইয়াৰ্ছ 1 বছৰ 2 বছৰ 8 বছৰত এওঁলোকৰ ষ্টুডেণ্ট ওলোৱা আৰম্ভ হ'ব গতিকে 8টা বছৰ আমি কম বেছি পৰিমাণে পাৰ হৈ থাকিব বহু ৰাস্তা মানে বেয়া হৈ আছে ৰাস্তাখিনিতো ঠিক কৰিব পাৰো সমস্যাটো হৈছে পানীৰ আৰু গোটেই খালী মাটি চব নোহোৱা হৈ গ'ল সেইকাৰণে এটা পানীৰো এতিয়া ওলাবৰ কাৰণে IIT এটা প্লেন দিছে ব্ৰিজখন কমপ্লিট হ'লে সেইটো হাত দিম দাদা বাইহাটা চাইলে ফ্লাইঅভাৰখন বনোৱা বহুত দিন হ'ল কিন্তু 20 জুলাইৰ শেষত ইনগ্ৰেচন হ'ব স্যাৰ আনহাতে ডাঙৰ কথাটো হৈছে যে এই যি সংলগ্ন ৰাস্তাবোৰ আছে ঘোঁৰাজানটো প্ৰায় বহু মানুহে আবদ্ধ কৰি ৰাখিছে কি কৰিব কওক এইবিলাক হৈছে আমাৰ দাস কলিতা শৰ্মা বৰা মানুহ মই যদি তাত কিবা এটাও বুলডোজাৰ লগাও লগে লগে লিখি দিব যে খিলঞ্জীয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ সমস্যা মাৰোৱাৰীও আছে তাতে চবেই আছে তাত অসমীয়া মানুহো আছে গোটেই জানটোৰ কাষত আৰু মাৰোৱাৰীক বিক্ৰীও আমিয়ে কৰিছো বেলেগে আহি বিক্ৰী কৰা নাই আৰু প্ৰথম এতিয়া যদি মই কিবা এটা কৰিব যাওঁ আপোনালোকে লিখা আৰম্ভ কৰিব গতিকে
কথা পাতি বুজাবুজি কৰি কিবা কিবি কৰিব লাগিব ব্ৰিজৰ কামটো শেষ হ'ব দিয়ক উত্তৰ গুৱাহাটীৰ পৰা দীপেন বানৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365